তো আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে নতুন যিখন পান কাৰ্ডৰ ফৰ্ম আছে সেই পান কাৰ্ডৰ ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব। বিশেষ চেঞ্জেছ হোৱা নাই, একেই আছে, খালি ইয়াত আপোনালোকৰ কিছুমান ফাৰ্ষ্ট নেম লাষ্ট নেম এইবোৰ চেঞ্জ কৰা হৈছে। তো ইজি হয়, আপোনালোকে ভিডিঅ'টো চালে গম পাব। মই আপোনালোকক এতিয়া ক'ম যে আপোনালোকে প্ৰথমতে যেনেকৈ ইয়াতে ফটো দিব লাগিছিল, ঠিক আছে, ইয়াতে সেই ফটোবোৰে দিব লাগিব। ইয়াতে এখন ফটো প্লাছ আৰু ইয়াতে এখন ফটো, ঠিক আছে, ইয়াতে এখন ফটো লাগিব আৰু ইয়াতে এখন ফটো। কিন্তু ফটোৰ ওপৰত আপোনালোকে এনেকৈ ছিগনেচাৰ মাৰিব লাগিব, ক্ৰছ হ'ব লাগিব, এনেকৈ ছিগনেচাৰ মাৰিব লাগিব, নহ'লে এনেকৈ ক্ৰছ হোৱা নিচিনা কৰি এনেকৈ ছিগনেচাৰ মাৰিব লাগিব, ঠিক আছে। ইয়াতে আপোনালোকৰ ফটো হৈ গ'ল, ইয়াতে এখন ফটো হৈ গ'ল, তাৰপিছত ইয়াতে ফটোৰ ওপৰত এখন ছিগনেচাৰ মাৰিব লাগিব, ছিগনেচাৰখন মাৰাৰ পিছত হৈ যাব। তাৰপিছত নেক্সট আহিল এতিয়া ইয়াতে ফাৰ্ষ্ট নেম, আগতে লাষ্ট নেম আছিল কিন্তু এতিয়া আহিল ফাৰ্ষ্ট নেম। ফাৰ্ষ্ট নেমত আপোনালোকৰ যিটো ফাৰ্ষ্ট নেম হয় সেইটো আপোনালোকে ইয়াতে বহুৱাই দিব। ধৰক আপোনাৰ বাবুল দাস হয় নেমটো, তো ইয়াতে আপোনালোকে বাবুলটো লিখিব, ইয়াতে দাসটো লিখিব, ঠিক আছে। এইটো হ'ল 1 নম্বৰ। তাৰপিছত বিত হ'ব আপোনালোকৰ ইয়াতে আধাৰ কাৰ্ডত যেনেকৈ আছে নামটো আপোনালোকৰ, আধাৰ কাৰ্ডত য'ত বাবুল দাস আছে ইয়াতে বাবুল, ইয়াতে দাস, ঠিক আছে। ইয়াতে হ'ল বাবুল দাস, তো এইখিনি। তাৰপিছত আহিল নেক্সট 2 নম্বৰ। 2ত আছে জেণ্ডাৰ, যদি মেল হয় মেলত দিব আপোনালোকে, ফিমেল হ'লে ফিমেলত দিব, ঠিক আছে। ডেট অফ বাৰ্থ, ডেট অফ বাৰ্থটো আপোনালোকে আধাৰ কাৰ্ডত চাই পিনি ইয়াতে বহুৱাই দিব। ইয়াতে হ'ল আপোনালোকৰ ডেট, ইয়াতে হ'ল মাহ, আৰু ইয়াতে হ'ল আপোনালোকৰ যিটো ডেট অফ ইয়াৰ, জন্মৰ চনটো আপোনালোকে ইয়াতে বহুৱাব লাগিব, ডেট মান্থ ইয়াৰ। তাৰপিছত ইয়াতে 4 নম্বৰত আধাৰ কাৰ্ড নাম্বাৰটো বহুৱাব লাগিব। আধাৰ কাৰ্ডত চাই পিনি আপোনালোকে ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াতে ফিল আপ কৰিব লাগিব। নেক্সট আহিল আপোনালোকৰ ৰেচাইডেন্স এড্ৰেছ। ৰেচাইডেন্স এড্ৰেছ ইয়াতে আপোনালোকৰ যিটো ভিলেজ হয় ইয়াতে আপোনালোকে ভিলেজটো দি দিব, ইয়াতে আপোনালোকে পোষ্ট অফিচটো দি দিব, ইয়াতে আপোনালোকৰ লোকেলিটিটো দিব। আপোনালোকে ইয়াতে ডিষ্ট্ৰিক্টটোও দিব পাৰে, আৰু যদি আপোনালোকৰ এৰিয়াটো ডাঙৰ হয় তেনেহ'লে আপোনালোকৰ যিটো লোকেলিটিৰ নাম সেইটো নামটো দিলেও ইয়াতে হৈ যায়। তাৰপিছত ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্টটো দিব পাৰে, ইয়াতে আপোনালোকে ডিষ্ট্ৰিক্টটো দিব, ইয়াতে যিটো ওপৰত আছিল লোকেলিটিটো দি দিব পাৰে। ডিষ্ট্ৰিক্ট দিলেও কথা নাই, আৰু আপোনালোকৰ যিটো লোকেলিটি, আপোনালোকৰ এৰিয়াটো যদি ডাঙৰ হয় সেইটো নামটোও দিব পাৰে। ইয়াতে ষ্টেটটো দিব, ষ্টেট আসাম, ইয়াতে ইণ্ডিয়া, ইয়াতে আপোনালোকৰ পিনক'ডটো দিব, ঠিক আছে, হৈ গ'ল। ইয়াতে ভিলেজ মই আপোনালোকক একবাৰ ভালকৈ দেখাই আছোঁ। ভিলেজ হৈ গ'ল, পোষ্ট অফিচ হৈ গ'ল, লোকেল এৰিয়াটো দিব পাৰিব, ডিষ্ট্ৰিক্ট নিব আপোনালোকৰ লোকেল এৰিয়াটো দিব পাৰিব, ইয়াতে ডিষ্ট্ৰিক্টটো দিব, ইয়াতে আসাম দিব, ইণ্ডিয়া দিব, আপোনালোকৰ ইয়াতে পিন নাম্বাৰটো দি দিব, ঠিক আছে। তাৰপিছত আহিলে আপোনালোকৰ অফিচ এড্ৰেছ। অফিচ এড্ৰেছটো নিদিলেও কথা নাই। এতিয়া আহিল 7 নম্বৰ। 7 নম্বৰত হ'ল আপোনালোকৰ ৰেচাইডেন্স এড্ৰেছ, ঠিক আছে। আপোনালোকে যদি বাস কৰি আছে তো ৰেচাইডেন্স এড্ৰেছ দিব পাৰি, ইয়াতে আপোনালোকে ক্লিক কৰিব ৰেচাইডেন্স এড্ৰেছত। তাৰপিছত আহিল আপোনালোকৰ পাছপোৰ্ট নাম্বাৰ। যদি পাছপোৰ্ট নাম্বাৰ আছে আপোনালোকে পাছপোৰ্ট নাম্বাৰ দিব পাৰে, যদি নাই তেনেহ'লে নালাগে পাছপোৰ্ট নাম্বাৰটো, ঠিক আছে। এতিয়া হ'ল আপোনালোকৰ 9 নম্বৰ টেক্স পেয়াৰ। ইয়াতে যদি আপোনালোকৰ টেক্স কিবা নাম্বাৰ আছে সেইটো টেক্স নাম্বাৰটো দিব পাৰে টেক্সত। তো বিশেষ কৰি নতুনকৈ বনোৱা পান কাৰ্ড যিখিনি আছে লোকেল সেইখিনি নাথাকেই, তো আপোনালোকে এইটো দিব নালাগে। 8 নম্বৰ আৰু 9 নম্বৰ আপোনালোকে নিদিলেও কথা নাই, ঠিক আছে। তাৰপিছত আহিল আপোনালোকৰ কণ্টেক্ট ডিটেইলছ। 10 নম্বৰত আহিল কণ্টেক্ট ডিটেইলছ। 10 নম্বৰত আপোনালোকে আপোনালোকৰ মোবাইল নাম্বাৰটো দিব, ইয়াতে প্লাছ দিব এডাল চিন, ঠিক আছে, প্লাছ দিব, তাৰপিছত 91 দিব ইয়াতে, তাৰপিছত আপোনালোকৰ ইয়াতে মোবাইল নাম্বাৰটো ফিল আপ কৰিব, ঠিক আছে। তাৰপিছত আপোনালোকে ইয়াতে 2 নম্বৰত ইমেইল আইডিটো ফিল আপ কৰিব, যিটো আপোনালোকৰ ইমেইল আইডি সেইটো আপোনালোকে ফিল আপ কৰিব। তাৰপিছত আহিল পাৰ্ট বি, চ'ৰ্চ অফ ইনকাম। আপোনালোকে যদি কিবা চাকৰি কৰি আছে তেনেহ'লে আপোনালোকৰ চেলাৰী দিব লাগিব, আৰু যদি আপোনালোকে বিজনেছ কৰিছে বিজনেছ কৰিব, যদি আপোনালোকৰ ইনকাম টেক্স আছে তেনেহ'লে এইটো দিব লাগিব। আৰু ধৰক আপোনালোকৰ ইণ্ডিভিজুৱেল হয়, কোনো ধৰণৰ একো নাই, নতুনকৈ পান কাৰ্ড বনাব, তো আপোনালোকে ইয়াতে ইনকামত টিক মাৰ্ক দিলেও হ'ব।
এইখিনি আছিল 11 নম্বৰত আপোনালোকে এইটো নো ইনকামত টিক মাৰ্ক দিব তাৰপিছত আহিল 12 নম্বৰত আপোনালোকে কি দিব 12 নম্বৰত হোৱেডাৰ মাদাৰ এণ্ড ফাদাৰ ইজ ছিংগল পেৰেণ্টছ তাৰমানে আপোনালোকে ধৰক দেউতা আৰু মা আছে নে নাই এইটোৰ কাৰণে এইটো আপোনালোকে ইয়াতে ন দিব নট টিক মাৰ্ক এটা আপোনালোকে ইয়াতে টিক মাৰ্ক দিব নট ঠিক আছে এইটো আপোনালোকে সকলোৱে নই দিব পাৰে একো নাই তাৰপিছত আহিল ইয়াতে ফাদাৰ্ছ নেম ঠিক আছে 13 নম্বৰত আহিল ইয়াতে ফাদাৰ্ছ নেমত আপোনালোকে যেটো আধাৰ কাৰ্ড আছে আপোনালোকৰ আধাৰ কাৰ্ডখন চাই পেলাই আপোনালোকে ইয়াতে ফাদাৰ্ছৰ ফাৰ্ষ্ট নেমটো দিব ধৰক ইয়াতে অৰ্জুন দাস তো ইয়াতে আপোনালোকে অৰ্জুনটো লিখিব তাৰপিছত লাষ্ট নেমটো ইয়াতে দাস দিব যদি মিডিল নেম থাকে ধৰক কোনোবাৰ অৰ্জুন কুমাৰ দাস তো কুমাৰটো ইয়াতে দিব লাগিব বহুতৰে থাকে বহুতৰে নাথাকে যদি থাকে ইয়াতে মিডিল নেমটো দিব আৰু যদি মিডিল নেমটো নাথাকে তেনেহলে আপোনালোকে তো জানেই ইয়াতে লাষ্ট নেমটো দিব ইয়াতে অৰ্জুন ইয়াতে দাস তো বিশেষ একো নাই ইয়াতে তো নেক্সট আহিল এতিয়া সেকেন্ড পেজত আমি এতিয়া যাম সেকেন্ড পেজত আছে আপোনালোকৰ 14 নম্বৰত মাদাৰ্ছ নেম আগৰ পান কাৰ্ডৰ ফৰ্মখনত যেটো মাদাৰ নেম আছিল হেতু মাদাৰ নেম নিদিলেও হৈছিল কিন্তু এতিয়া যিখন ফৰ্ম আহিছে নতুন এপ্লাই প্ৰসেস আহিছে তাত আপোনালোকে 14 নম্বৰ মানে মাদাৰ্ছ নেমটো দিবই লাগিব মাদাৰ্ছ নেমটো নিদিলে আপোনালোকৰ ফৰ্মখন এপ্লাই নহয় গতিকে আপোনালোকে মাদাৰ্ছ নেমটো ইয়াতে দি দিব ফাৰ্ষ্ট নেমত ভাৰতী হয় ভাৰতী দিব আৰু সেকেন্ডত যেটো আপোনালোকৰ লাষ্ট নেম আছে হেতু দাস দিব যদি কোনবাৰ মিডিল নেম থাকে মিডিল নেমটো দিব আৰু যদি নাথাকে নিদিব ঠিক আছে এইখিনি আপোনালোকে গম পালে মাদাৰ নেমটো কিন্তু মেন্ডেটৰি হয় যেলি মাদাৰ নেমটো নিদিলে পান কাৰ্ড এপ্লাই নহয় তাৰ পিছত আহিল 15 নম্বৰটো খুব বেছি ইম্পৰ্টেন্ট হয় নেম অফ পেৰেন্টস টু বি প্ৰিন্টেড অন পাৰ্মানেন্ট একাউন্ট নাম্বাৰ কাৰ্ড ঠিক আছে এইটো আপোনালোকে আপোনালোকৰ পান কাৰ্ডখনত ফাদাৰ নেম দিব খোজে নে মাদাৰ নেম দিব খোজে ঠিক আছে ইয়াতে আপোনালোকে পান কাৰ্ডত কেতিয়া মাদাৰ নাম নহয় পান কাৰ্ডত যেতিয়া আপনি পান কাৰ্ড এপ্লাই কৰিব তেতিয়া আপোনালোকে এই ফাদাৰ্ছত ক্লিক কৰি দিব ঠিক আছে পান কাৰ্ডত কেতিয়া মাদাৰ নেম নহয় পান কাৰ্ডত আপোনালোকে ফাদাৰ্ছত এটো 15 নম্বৰটো ফাদাৰ্ছত টিক মাৰ্ক দিব তাৰ পিছত আহিল 16 নম্বৰ হল এৰিয়া কোড ঠিক আছে এঅ কোড প্ৰথমতে আহিল এৰিয়া কোড এঅ টাইপ ৰেঞ্জ কোড এঅ টাইপ আপোনালোকৰ যেটো এৰিয়া হয় আপোনালোকে গুগলত সাৰ্চ কৰিব কোনবাৰ গুৱাহাটী বৰপেটা বজালি পাঠশালা নলবাৰী ধুবুৰী বঙাইগাঁও হজাই ডিব্ৰুগড় বিশেষকে আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজ আপোনালোকৰ যেটো এঅ কোড থাকে এটো চেঞ্জ হৈ থাকে তো আপোনালোকে আপোনালোকৰ গুগলত সাৰ্চ কৰি লব পান কাৰ্ডৰ এঅ কোডটো কি হয় এটো আপোনালোকে চাই কেনে দি দিব তাৰ পিছত আহিল এটো 17 নম্বৰ আৰ এ তাৰ মানে এটো ৰিপ্ৰেজেন্টেটিভ এড্ৰেছ যদি 18 বছৰৰ তলত হয় তেতিয়াহে এইখিনি ফিল আপ কৰিব লাগে ঠিক আছে যদি 18 বছৰৰ তলত হয় তেতিয়াহে এইখিনি ফিল আপ কৰিব লাগে যদি 18 বছৰৰ ওপৰত হয় তেনেহলে এইখিনি ফিল আপ কৰিব নালাগে 17ৰ পৰা এই 20 লৈকে ফিল আপ কৰিব নালাগে যদি 18 বছৰৰ ওপৰত হয় যদি 18 বছৰৰ তলত হয় তেনেহলে এইখিনি ফিল আপ কৰিব লাগে ঠিক আছে এতিয়া তাৰ পিছত আহিল 21 নম্বৰত আপোনালোকে ইয়াতে মোবাইল নাম্বাৰটো দিব ঠিক আছে এটো আপোনালোকৰ এটো ৰিপ্ৰেজেন্টেটিভৰে হয় যদি আপোনালোকৰ ইয়াতে ৰিপ্ৰেজেন্টেটিভ ইয়াতে নম্বৰ দিয়ে তেনেহলে আপোনালোকৰ ইয়াতে লাগিব আৰু যদি নিদিয়ে তেনেহলে নালাগে ঠিক আছে যদি আপোনালোকৰ ৰিপ্ৰেজেন্টেটিভ ইয়াতে যদি লিখে আপোনালোকে ফাদাৰ নেম 18 বছৰৰ যদি তলত হয় তেনেহলে ইয়াতে আপোনালোকে দিব পাৰে নাম চাম নাম্বাৰ তো যদি 18 বছৰৰ ওপৰত ফিল আপ কৰি আছো যেহেতু আমি ইয়াতে এইখিনি মই পিছত বেলেগকৈ এটা ভিডিও বনাম নেক্সট আহিল 22 নম্বৰ ঠিক আছে এটোত আপোনালোকে কি দিব ৰেসিডেন্স এড্ৰেছ দিব ঠিক আছে তাৰ পিছত আহিল 23 নম্বৰত আপোনালোকে ডকুমেন্ট সাবমিটেড এজ প্ৰুফ অফ আইডেন্টিটি প্ৰুফ অফ এড্ৰেছ এণ্ড প্ৰুফ অফ ডেট অফ বাৰ্থ অফ দা এপ্লিকেন্ট আপোনালোকে গটেকিটা টিক মাৰ্ক দিব ঠিক আছে তাৰ পিছত
যদি আপোনালোকৰ 18 বছৰৰ তলত পান কাৰ্ড এপ্লাই কৰি আছিল তেনেহ'লে ইয়াতে টিক মাৰ্ক দিব। যদি আপোনালোকে 18 বছৰ তলৰ কৰি আছে তেনেহ'লে যদি 18 বছৰৰ আপোনালোকে এপ্লাই কৰি আছিল তেনেহ'লে আপোনালোকে এইখিনিত একো দিব নালাগে। আৰু যদি 18 বছৰৰ তলৰ আপোনালোকে কৰি আছে মানে মাইনৰ যদি পান কাৰ্ড কৰি আছে এপ্লাই তেনেহ'লে আপোনালোকে ইয়াতে টিক মাৰ্ক দিব লাগিব। ঠিক আছে, যিহেতু আপোনালোকে মাইনৰ এপ্লাই কৰা নাই 18 বছৰৰ আমি ওপৰত ফৰ্মখন ফিল আপ কৰি আছোঁ ইয়াতে আপোনালোকে একো দিব নালাগে। ঠিক আছে, এতিয়া আহিল ভেৰিফিকেশ্যন এণ্ড ডিক্লেয়াৰেশ্যন। ইয়াতে আপোনালোকে আপোনাৰ নামটো দিব, ইয়াতে সেল্ফ বুলি লিখিব। ঠিক আছে, সেল্ফ। তাৰপিছত ইয়াতে প্লেচটো দিব, আপোনাৰ ভিলেজটো দিব, ইয়াতে ডেটটো দিব, তাৰপিছত ইয়াতে ছিগনেচাৰটো মাৰিব, ইয়াতে আপোনালোকৰ নামটো লিখিব। ঠিক আছে, তো এইখিনি আছিল। আপোনালোকে হয়তো বুজি পালে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে। আজিৰ ভিডিঅ'টো এইখিনি আছিল। এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।